নেক্সট আৰু এক্সটেনশ্যন চেণ্টাৰ আছে যোৰহাটত আছে আগৰতলাত আছে বামুণী মৈদামত আছে আৰু তোমাৰ নাগালেণ্ডতো এষ্টাব্লিছ হ'বলৈ গৈ আছে সো টিআৰডিসি তিনচুকীয়াত কি হয় আমাৰ বেসিক্যালি ট্ৰেইনিং পাৰ্টটো আছে ইয়াতে প্ৰডাকশ্যন পাৰ্টটো এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই সো ট্ৰেইনিং পাৰ্টত কি হয় আমাৰ বেসিক্যালি কিছুমান শৰ্ট টাৰ্ম ট্ৰেইনিং কোৰ্ছবিলাক আছে কিছুমান লং টাৰ্ম আছে 1 মান্থৰ আছে ফ্ৰী কোৰ্ছ আছে সো এইবিলাক মই পিছত ডিছকাছ কৰিম বাৰু এতিয়া আমি মেইন বস্তুটোতে আহোঁ আমি কি কৰিবলৈ আগুৱাই আহিছোঁ সো আমি আহিছো তোমালোকক ইএপি অৰ্থাৎ এন্টাৰপ্ৰেনাৰশিপ এৱাৰনেছ প্ৰগ্ৰাম যেটো আমাৰ ডিসিএমএসএমই ফালৰ পৰা স্পন্সৰ্ড হয় আৰু এইটো আমি ইনষ্টিটিউটবিলাক যেনে ধৰি লওক পলিটেকনিক ইনষ্টিটিউট হওক বা আইটিআই হওক বা জেনেৰেল কলেজ হওক এইবিলাকত আমি কণ্টেক্ট কৰাওঁ উইথ দ্য হেল্প অফ ডিআইচিচি প্লাছ তোমালোকৰ বেংকৰ আমাৰ এজন থাকে আৰু এণ্টাৰপ্ৰেনাৰ এজন আমি নিমন্ত্ৰণ কৰোঁ সো তেওঁলোকে তোমালোকক লেকচাৰ প্ৰভাইড কৰে যাতে তোমালোকে পঢ়ি ওলাই পেলাই এতিয়া আমি চোৱা আমি এতিয়া তোমালোকে পলিটেকনিক পঢ়ি আছা তোমালোকৰ সেমিষ্টাৰ এতিয়া 5th চেম নেকি 6th চেম অলপ ন 5th চেম না ওকে সো তোমালোকে 6th চেম পাবা 3 বছৰ পাছ কৰি ওলাবা মানে সো কি হয় এতিয়া জব আমাৰ চোৱা এতিয়া যদি আমি গভৰ্ণমেণ্ট জব হওক বা অইল ইণ্ডিয়া ওএনজিচি যিয়ে হওক সো তাতে কি হয় এতিয়া জব কিমান ওলায় বেছিটো নোলায় এতিয়া ৰিচেণ্টলি অইল ইণ্ডিয়াত ওলাই গৈছে ইমান পোষ্ট নাই মেকানিকেলৰ আই থিংক 60 কিমানটা পোষ্ট আছিল তেনেকুৱা ডিপেণ্ড কৰিব আৰু সো কি হয় পোষ্ট ইমান ওলায় কিন্তু পলিটেকনিক হওক বা ইঞ্জিনিয়াৰিং কলেজ হওক বহুত আছে মানে ষ্টুডেণ্ট বহুত ওলায় সো তোমালোকে এতিয়া পঢ়ি ওলাই পেলাই যদি চাকৰি এটা পোৱা ওৱেল এণ্ড গুড কিন্তু যদি তোমালোকে চাকৰি নোপোৱা বা বহুতে ধৰা হয়তো প্ৰব্লেম হ'ব পাৰে কিছুমান নাপাব পাৰে বা প্ৰিপেৰেশ্যন ভালকৈ নহ'লে ট্ৰাই কৰিব নোৱাৰিব পাৰে আৰু সো তেওঁলোকে কি জীৱন নিৰ্বাহ নকৰিব নেকি তেওঁলোকে জীয়াই নাথাকিব নেকি সো সেইটো কাৰণে আমি এই প্ৰগ্ৰামটো কৰাওঁ যাতে তোমালোকে নিজে কিবা এটা বিজনেছ হওক সৰু হওক ডাঙৰ হওক মাইক্ৰ' মিডিয়াম স্মল যিয়ে হওক এটা যদি সৰু ইণ্ডাষ্ট্ৰি হওক বা কিবা স্মল বিজনেছ হওক যদি ছেট আপ কৰিব বিচাৰিছা তেতিয়া তোমালোকৰ মানে কেনেকুৱা সুবিধাবিলাক তোমালোকে পাবা গভৰ্ণমেণ্ট ছাপৰ্ট কি থাকিব বেংকৰ বা কি ছাপৰ্ট পাবা অ'কে চ' সেইবিলাক তোমালোকে কেনেকুৱা ধৰণৰ ছাপৰ্ট পাবা সেইখিনি বস্তু ডিছকাছ কৰিবলৈ আমি ইয়ালৈ আহিছোঁ অ'কে চ' তোমালোকে যদি গাড়ী ছাৰ্ভিচিঙৰ বিষয়ে নিজে নাজানা নিজে যদি ৰেঞ্জ চিনি নোপোৱা হয়নে ডাবল ৰেঞ্জ কি হয় স্পেনাৰ কি হয় ৰিং স্পেনাৰ কি হয় এডজাষ্টেবল ৰেঞ্জ কি হয় এইটো বস্তু যদি নিজে চিনি নোপোৱা নিজে ভালকৈ কৰিব নাজানা তেতিয়া তোমালোকে কেনেকৈ ষ্টাৰ্ট কৰিবা হয় না চ' ফাৰ্ষ্ট তোমালোকে কি কৰিব লাগিব নিজৰ স্কিলটো ডেভেলপ কৰিব লাগিব আৰু স্কিল ডেভেলপ কৰিবলৈ তোমালোকে এতিয়া যি কৰি আছা মানে ভালকৈ ষ্টাডিটো তোমালোকে কৰিব লাগিব তোমালোকে যিয়ে ষ্টাডি নকৰা পলিটেকনিক পঢ়া ইঞ্জিনিয়াৰিং পিছত পঢ়া যিয়ে পঢ়া আমাৰ ডিআইচিচি অৰ্থাৎ ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আমাৰ কি স্কিমছ আছে বা একচুৱেলি ডিপাৰ্টমেণ্টটো হয় কি ইণ্ডাষ্ট্ৰিজ বুলি যে এটা ডিপাৰ্টমেণ্ট আছে তো তোমালোকে জানানে মই এটা ইণ্টাৰেক্টিভ ছেশ্যন টাইপ কৰিব খুজিম আৰু মানে মই ফৰ্মেল বেছি নহওঁ ইনফৰ্মেলিয়ে কথা পাতিম তো কাৰোবাৰ কিবা যদি কুৱেশ্যনছ থাকে সুধিব পাৰা কোনোবাই ইণ্ডাষ্ট্ৰিজ যে ডিপাৰ্টমেণ্ট আছে কেতিয়াবা মানে শুনিছানে এতিয়া অলপ জানিব পাৰা কাৰণ আমাৰ যিহেতু বস্তুটো কি হৈ গ'ল বহুত ছ'চিয়েল মিডিয়া আছে তো জানিব পাৰে কাৰণ মই নিজেই নাজানিছিলোঁ ডিপাৰ্টমেণ্টৰ সোমাওঁতে যে ইণ্ডাষ্ট্ৰিজ বুলি এটা ডিপাৰ্টমেণ্ট আছে তো সেইকাৰণে মই কুৱেশ্যন কৰিছোঁ যে তোমালোকে জানানে ডিআইচিচি বুলি যে এটা ডিষ্ট্ৰিক্টত অফিচ আছে এৱেৰ হয়নে নহয় এতিয়াও নহয় হয়নে তো সেইটোৱে কথা তো ময়ো নাজানিছিলোঁ সেইকাৰণে সুধিছোঁ কুৱেশ্যনটো তো এইটো এটা মানে গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্ট হয় চেণ্ট্ৰেল ডিপাৰ্টমেণ্ট চেণ্ট্ৰেলিও আছে আৰু ষ্টেটৰো আছে ষ্টেট গভৰ্ণমেণ্টৰ তো ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্টৰ একচুৱেলি হেৰিটো কি হয় কোনোবাই যদি এটা ইণ্ডাষ্ট্ৰি একচুৱেলি আমি ইণ্ডাষ্ট্ৰি বুলি ক'লে এটা ডাঙৰ এমাউণ্টত যদি কৰে সেনেকৈও বুজিব পাৰে হয়নে আৰু মানে ইউনিট বুলি সেইকাৰণে মই কৈছোঁ এটা ইউনিট কোনোবাই যদি এষ্টাব্লিছ কৰিব খোজে আৰু যদি কিছুমান ফাইনেন্সিয়েলি অকণমান প্ৰব্লেম হৈছে কিন্তু তেওঁ কিবা এটা আইডিয়া আছে কৰিব খুজিছে ফাইনেন্সিয়েলি প্ৰব্লেম আছে তো লোন এটা লাগে তো বেংকে লোন দিব কিন্তু যদি আমাৰ ডিপাৰ্টমেণ্টৰ থ্ৰুদি যায় তো তেতিয়াহ'লে কি পাবা ছাবচিডি পাবা ছাবচিডি মানে জানানে ছাবচিডি মানে জানানে জানা ন তো এইটো বুজাব নালাগে তো ছাবচিডি পাবা মানে থ্ৰু ডিপাৰ্টমেণ্ট গ'লে তোমালোকৰ গভৰ্ণমেণ্টে এটা এমাউণ্ট দিব ঠিক আছে বেংক লোনেই হ'ব থ্ৰু দিব তাৰ কাৰণে বেলেগ বেলেগ স্কিমছ আছে কোন এমাউণ্ট ৱাইজ স্কিমছ আছে সেইখিনি মই কৈ দিম কিন্তু তাৰ আগতে মই এটা কথা ক'ব খুজিছোঁ আমি একোটা ইণ্ডাষ্ট্ৰিক বা ইউনিটক এণ্টাৰপ্ৰাইজ বুলিও কওঁ যি কাৰণে তোমালোকৰ আজি প্ৰগ্ৰামটোৰ নামেই হৈছে এণ্টাৰপ্ৰেনাৰশ্বিপ এৱাৰনেছ প্ৰগ্ৰাম নহয়নে ইএপি বা আমি কেতিয়াবা ইডিপি বুলিও কওঁ এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট প্ৰগ্ৰাম কাৰণ
যিবিলাক আমাৰ মাইণ্ডত কথা থাকে আমাৰ কিছুমান প্ৰব্লেমছৰ কাৰণে বা ফাইনেন্সিয়েল প্ৰব্লেম বেচিক্যালি ফাইনেন্সিয়েল প্ৰব্লেম হয় সেইটো কাৰণে আমি ওলাই দিব নোৱাৰো আমাৰ মাজতে থাকি যায় কিন্তু তাক ডেভেলপ কৰিব লাগিব হয় নে নহয় ওলাই আনিব লাগিব তো সেইবিলাক কৰিব গ'লে যেতিয়া আমি এটা এন্টাৰপ্ৰাইজ সেট কৰিম সেই এন্টাৰপ্ৰাইজৰ কি থাকে ডিভিজন থাকে মানে আমি সব এন্টাৰপ্ৰাইজ একে বুলি ক'ব নোৱাৰো টেক্স ডিপাৰ্টমেন্টত তাৰ বাকিখিনি টেক্সে প্ৰসেস কৰি তোমালোকৰ জিএসটি টো ৰিইম্বাৰ্স কৰি দিব ঠিক আছে তাৰপাছতে নেক্সট আহিছে আটিসিস বুলি এটো হৈছে আসাম টি ইণ্ডাষ্ট্ৰি স্পেশাল ইনসেন্টিভ স্কিম এটো এখন ষ্টেট গভৰ্ণমেণ্টৰ স্কিম হয় চিফ মিনিষ্টাৰ হে পিএমইজিপি যেতিয়া কৈছো তাতেই আছে শব্দটো এমপ্লয়মেন্ট জেনাৰেশন প্ৰাইম মিনিষ্টাৰ্স এমপ্লয়মেন্ট জেনাৰেশন প্ৰগ্ৰাম পিএমইজিপি ঠিক আছে তো সেই স্কিমটো আন্ডাৰত কি হয় তোমালোকে যিকোনো ইউনিট এস্টাবলিশ কৰিব পাৰা এটা ম্যানুফ্যাকচাৰিং হক বা সাৰ্ভিস ইউনিট হক তো ম্যানুফ্যাকচাৰিং ইউনিট যদি এস্টাবলিশ কৰিব খোজা তো তোমালোকে তাতে 50 লাখ লৈকে লোন পাবা বেংক লোন অবভিয়াসলি লোন হ'ব বস্তুটো কোনো গ্ৰান্ট নহয় হা গ্ৰান্ট নহয় লোন হ'ব তাতে কিন্তু কি থাকিব সাবসিডি থাকিব তো 50 লাখ লৈকে ল'ব পাৰা 0 to 50 যিমান যাৰ যিমান প্ৰয়োজন যদি এটা ম্যানুফ্যাকচাৰিং সেক্টৰ খোলা ম্যানুফ্যাকচাৰিং ইউনিট খোলা তাতে ল'ব পাৰিবা আৰু তোমালোকৰ যদি ইউনিটটোৰ লোকেশন ইয়াতে সাবসিডিটো কি হয় বেসড অন লোকেশন হয় তোমাৰ যদি ইউনিটটোৰ লোকেশন এটা পঞ্চায়ত এৰিয়াত পৰে গাঁও পঞ্চায়ত শুনিছা নহয় গাঁও পঞ্চায়ত এৰিয়া আন্ডাৰ যদি পৰে তেনেহলে তোমালোকে তাতে 35% সাবসিডি পাবা মানে 1 লাখ ললে কিমান পাবা 1 লাখ বুলে তোমাক লোন এটা লাগে 1 লাখ ললা বেংকে লোন দিলে তাৰে 35% আলটিমেটলি 1 লাখ তুমি ঘূৰাবই লাগিব বেংকক ঠিক আছে কিন্তু 35% টো গভৰ্ণমেণ্টে ঘূৰাই দিব তোমাৰ হয় কিমান হ'ব বাৰু 1 লাখৰ কিমান ঘূৰাই দিব 35,000 হয়নে 35,000 ঘূৰাই দিব যদি তোমাৰ ইউনিট লোকেশনটো হয় ক'ত rural area মানে পঞ্চায়ত এৰিয়া আন্ডাৰ ঠিক আছে তো আৰু যদি তোমাৰ ইউনিটটো আৰবানত হয় মানে টাউন কমিটি আন্ডাৰত হয় তেনেহলে তুমি কিন্তু 35 নোপোৱা 25 পাবা ঠিক আছে কিন্তু এটো এটা সোৱা এখন এটো স্কিমটো কি হয় প্ৰাইম মিনিষ্টাৰ শব্দটো আছে তো এটো এটা সেন্ট্ৰাল স্কিম হয় গুটি অল ইন্ডিয়া চলি আছে এটো স্কিম ঠিক আছে এটো অকলে নৰ্থ ইষ্ট ষ্টেটৰ কাৰণে হে 25-35 বাকি বিলাকৰ কাৰণে 25-50 নক মানে 25 ফৰ ৰুৰেল বাকি ষ্টেট বোৰৰ কাৰণে 25 ফৰ ৰুৰেল আৰু 15 ফৰ আৰবান ঠিক আছে অকলে নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ কাৰণে সবৰ কাৰণে এনিথিং তুমি যি কৰা ঠিক আছে তাঁতশাল খুলিব খুজিছা অটোমোবাইল ওয়ার্কশপ খুলিব খুজিছা রাইস মিল খুলিব খুজিছা বলে পিভিসি পাইপৰ কিবা নাহে 50 লাখ পিভিসি পাইপ মই কথাটো কৈছো স্মল এমাউন্টত প্ৰিন্টিং প্ৰেছ খুলিব খুজিছা যিকোনো পিএমইজিপিত পাৰিবা কিন্তু পিএমএফএমিত খালি অকলে খোৱা বস্তু ফুড লগত ৰিলেটেড তাৰমানে ৰাইস মিল আহিব বেকাৰী ইউনিট আহিব আচাৰ আহিব এনিথিং ৰিলেটেড টু ফুড পিঠা বনোৱা মুঠতে খোৱা বস্তু ঠিক আছে ইয়াতো কিন্তু সাবসিডি এমাউন্টটো 35% হয় আৰু ইয়াতে তোমাৰ মাহতক ক'ব পাৰা বা জানিবও পাৰে পিএমএফএমই এসএইচজি বিলাকক দিয়ে মাহতৰ গোটবোৰ আছে নহয় আত্মসহায়ক গোট আছে ন হে আত্মসহায়ক গোট বিলাকে ইয়াতে কিছুমানৰ গোট বিলাকে অলৰেডি পাইছে সিড ক্যাপিটাল বুলি পাৰ এসএইচজি মেম্বাৰ 40,000 কে পাইছে সিড ক্যাপিটাল সিড মানে হৈছে কি সিড মানে কি এসডব্লিউডি এটোৰ কাৰণেও বেলেগ স্কিম আছে আমাৰ এতিয়া কৈছে উন্নতি বুলি এখন স্কিম আছে সেন্ট্রাল গভর্নমেন্টৰ স্কিম হয় that is only for the north eastern states আমাৰ নৰ্থ ইষ্টৰ যিখন 8খন ৰাজ্য আছে সেই 8খন ৰাজ্যৰ কাৰণে উন্নতি তো তাৰে ইনভেষ্টমেন্টটো খালি হাই ইনভেষ্টমেন্ট বেছি ইনভেষ্টমেন্টৰ হ'ব লাগিব আৰু তাতে কি কৰিছে ডিস্ট্ৰিক্ট বিলাক দুটা জোনত ভাগ কৰিছে যোনবিলাক ইন্ডাষ্ট্ৰিয়েলি এডভান্স ডিস্ট্ৰিক্ট যোনবিলাকৰ ইন্ডাষ্ট্ৰি বহুত আছে যেনেকৈ আমাৰ কামৰূপ ৰুৰেল মানে গম পাইছানে ইটো পাৰ্ট গুৱাহাটী মানে জালুকবাৰী পা ইটো পাৰ্ট কামৰূপ মেট্ৰো হেবিলাক ধৰা নলবাৰী নগাঁও বহুত ইন্ডাষ্ট্ৰি আছে ন এইবিলাক এডভান্সড হয় হেখিনি পৰে জোন 8 আৰু 2.5 লাখতকে যদি তলত ইনভেস্ট মানে 0 to 2.5 লৈকে যাৰ ইনভেষ্টমেন্ট হয় সেই ইউনিটটো মাইক্ৰো হ'ব আৰু তাৰ টাৰ্নওভাৰ হ'ব লাগিব 4 টাইমছ দি ইনভেষ্টমেন্ট মানে লেছ দেন ইকুৱেল টু 2.5 into 4 কিমান 10 crore के যদি কম টাৰ্নওভাৰ হয় that is মাইক্ৰো
ঠিক আছে আৰু স্মল হ'বলৈ হলে ইনভেষ্টমেন্ট হ'ব লাগিব 25 আকৌ টাৰ্নওভাৰ সেম 4 টাইমছ দি ইনভেষ্টমেন্ট লেছ দেন ইকুৱেল টু হা সব লেছ দেন ইকুৱেল টু তাৰপিছত আৰু মিডিয়াম হ'বলৈ হলে 125 ইনভেষ্টমেন্ট লেছ দেন ইকুৱেল টু 125 মানে 25 কৰোৰৰ পৰা 125 কৰোৰৰ ভিতৰত যোনটো স্লেব পৰিব সেইখিনি স্লেবত যদি কোনোবাই ইনভেষ্টমেন্ট কৰে তো সেইখিনি কিহত পৰিব মিডিয়ামত পৰিব ঠিক আছে তো এইখিনি লাগে সবে বুজি পাইছা কিবা সুধিব আছে নি মানে লেকচাৰ দিয়া টাইম নহয় ইনফৰ্ম হুদা কিবা থাকিলে সুধিব পাৰিবা হা কাৰোবাৰ মাইণ্ডত যদি কাৰণ কোনো বিজনেছ যদি কোনোবাই ছেট আপ কৰিব কৈছা মই কোৱা নাই যে একদম বহুত কোটি কোটি টকীয়া এটা বিজনেছ ছেট আপ কৰা দাদাই নিজৰ জাৰ্নিটো ক'ব এইটো এটা ফিজিকেল যোনটো ফিল্ডত কৰি আছে সেইটো তেওঁ ক'ব তেওঁৰ পৰা বেছি শিকিব পাৰিবা কাৰণ আমিতো ফিল্ডত কৰা নাই আমি যোনখিনি দেখিছো সেইখিনি কৈছো কিন্তু দাদাই যিহেতু ফিল্ডত আছে তেওঁ ক'ব পাৰিব তেওঁ কেনেকে ষ্টাৰ্ট কৰিছে গম পাইছানে First time মই actually as an entrepreneur মই কোনোবা আমাৰ নতুন জেনাৰেশ্যনৰ ষ্টুডেণ্টছৰ লগত আজি ইণ্টাৰেক্ট কৰি আছো তো কথাখিনি একচুৱেলি মোৰ কি হয় মই বৰ ফৰ্মেলি কথা ক'ব নাজানোৱে একচুৱেলি চ' ইনফৰ্মেলিয়ে ষ্টাৰ্ট কৰোঁ ন ঠিক আছে নে What I would like to say that is that মোৰ অকণমান পাৰ্সপেক্টিভটো অলপ বেলেগ মানে মোৰ চিন্তা কৰাৰ অলপ মানে হেৰিটো মানে ধাৰণাটো অলপ বেলেগ ধৰণে যে এণ্টাৰপ্ৰেনিয়ৰ বুলি ক'লে আমি এইটো ভাবিব নালাগে যে আমি ইয়াত তোমালোকে এইটো 5th চেম আৰু এটা চেমিষ্টাৰ আছে ন ইয়াৰ পৰা ওলাই যাব যিখিনি ভাল ভাল ষ্টুডেণ্টখিনি চাকৰি পাব চাকৰি নোপোৱাখিনিয়ে কিবা গতিৰাম বাতিৰাম কিবা এটা কৰি এণ্টাৰপ্ৰেনিয়ৰ হ'বলৈ চেষ্টা কৰি থাকিব চুচৰি বাগৰি এইটো নহয় ঠিক আছে বুজিছানে মোৰ এক্সপিৰিয়েঞ্চখিনি মই কৈ আছো মই মাষ্টাৰ্ছ কৰিলোঁ মাষ্টাৰ ডিগ্ৰী কৰিলোঁ 2টা ছাবজেক্টত মই SFS স্কুল ধেমাজিৰ পৰা পাছ আউট তাৰপিছত মই হাই ছেকেণ্ডেৰী পঢ়িলোঁ মই কটন কলেজত ডিগ্ৰী মই দিল্লী ইউনিভাৰ্চিটিৰ পৰা কৰিলোঁ মাষ্টাৰ্ছ মই 2টা ছাবজেক্টত কৰিলোঁ এটা হৈছে ৰুৰেল ডেভেলপমেণ্ট আৰু এটা হৈছে মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজম এইটো কটন কলেজৰ পৰা কৰিলোঁ দিল্লীৰ পৰা ঘূৰি আহি পেলাই আৰু তাৰ উপৰিও মই পষ্ট গ্ৰেজুৱেশ্যন ডিপ্ল'মা অন হিউমেন ৰাইটছ সেইটো কৰিলোঁ মানে এনেকুৱা নহয় যে মই আই ডিড নট গেট অপৰচুনিটি ঠিক আছে মই একাডেমিকেলি মই বহুত মোৰ মানে মোৰ ভাল আছিলে কিন্তু মই কেতিয়াও এই বাইদেৱে একচুৱেলি গোটেই কথাখিনি বাইদেৱে আৰু আমাৰ দাদাজনে কৈয়ে গ'ল গোটেই আজি প্ৰগ্ৰেমটোৰ বিষয়ে এণ্টাৰপ্ৰেনিয়ৰ মানে কি হয় এই গোটেইখিনি কথা কৈ গ'ল মই মাত্ৰ ভাইটি কেইজনৰ কথা পাতি আছে পিছফালে ইফ ইউ আৰ নট ইণ্টাৰেষ্টেড প্লিজ ইউ কেন লিভ দ্য ৰুম কি হয় মানে ডিষ্টাৰ্ব হৈ যায় কথাখিনি ক'লে কনচেনট্ৰেশ্যনটো মোৰ ব্ৰেক হৈ যায় মই যিহেতু একেবাৰে নতুন মানে মই ফৰ্মেলি ইমান কথা ক'ব নাজানো নাছিলে বেকাৰী আৰু কনফেকশ্যনাৰী আৰু বেকাৰী মই যেতিয়া ভাবিছিলোঁ আই অলৱেজ মানে থট বিগ মই সেইকাৰণে ষ্টাৰ্টিঙতে তোমালোকক ক'লো যে নাভাবিবা যে তোমালোকে চাকৰি নোপোৱাকেইটাহে এণ্টাৰপ্ৰেনিয়ৰ হ'ম সেইটো একদম এটা ৰং কনচেপ্ট এইটো এটা কি হৈছে এইটো কণ্টেম্পৰেৰী কনচেপ্ট নহয় এইটো এটা মানে পুৰণা জামানাৰ কনচেপ্ট যে ভালকেইটাই চাকৰি পাব নোপোৱাকেইটাই ঠেলা হেঁচা গোটা খাই মেলি লাষ্টত ক'ৰবাত DIC পৰা লোন লৈ কিবা এটা কৰিব যেনে তেনে এনেকুৱা নহয় DIC সেইকাৰণে নহয় DIC এটা গভৰ্ণমেণ্ট মানে DICC যিটো আমি আগতে ইণ্ডাষ্ট্ৰি অফিচ বুলি জানো আৰু বাইদেউ সেইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই গভৰ্ণমেণ্ট অফ মানে যিকোনো ষ্টেট গভৰ্ণমেণ্ট হওক চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক আমাৰ নতুন জেনেৰেশ্যনৰ ল'ৰা ছোৱালীখিনিৰ আপলিফমেণ্টৰ কাৰণে ইকনমিক আপলিফমেণ্টৰ কাৰণে এটা বনোৱা কিছুমান স্কিম বহুত স্কিম আছে বাইদেউ এইবিলাক ক'লে সেইখিনি এটা হেল্প এটা বুষ্ট আপ কৰিবলৈ এইবিলাক স্কিম বনাইছে ন বাইদেউ জাষ্ট ফৰ বুষ্ট আপ কিন্তু মনটো তোমালোকে ঠিক কৰিব লাগিব যে মই কি কৰিম ইয়াত তোমালোকে ইঞ্জিনিয়াৰিং লাইনৰটো যিহেতু পলিটেকনিক এইটো এটা ইঞ্জিনিয়াৰিং লাইনৰ ষ্ট্ৰীমৰ এখন কলেজ হয় এতিয়া মোৰ লগৰ মই যে কৈছিলো যে মই কটনত পঢ়িছিলো মই দিল্লী ইউনিভাৰ্চিটিত পঢ়িছিলো গম পাইছা নাই
বহুত বস্তু 10 বছৰমান আৰু ডাউন দা লাইন লাগিব মানে কিছুমান হ'ব। এতিয়া নিজে চেঞ্জ কৰিব লাগিব, নিজেই মানে একদম পুৰা ফ'কাছ হ'ব লাগিব, সেইটোৱে কথা। আৰু হ'পফুলি মানে মই কি কয় যিখিনি শ্বেয়াৰ কৰিলোঁ এক্সপিৰিয়েঞ্চখিনি, সেইখিনি চাগে মানে কিবা কি কয় এইটো এনকাৰেজ কৰিব বুলি মই আশা কৰিছোঁ। থেংক ইউ। প্ৰথম কথা হৈছে প্ৰজেক্টটো কি সেইটো তুমি জানিব লাগিব, তোমাৰ ব্ৰেইনত থাকিব লাগিব, ঠিক আছে। সেই প্ৰজেক্ট ডিপিআৰখন এনেকুৱা নহয় যে তুমি যাবা ইণ্ডাষ্ট্ৰি অফিচত বা তুমি কোনোবা চিএক ধৰিবা মই এনেকুৱা প্ৰজেক্ট এটা কৰিম বুলি ভাবিছোঁ, আপুনি ডিপিআৰখন বনাই দিব তেওঁলোকে। এইটো বনাই দিয়া একো ডাঙৰ কথা নহয়, তেওঁলোকে এইটোৱে এক্সপিৰিয়েঞ্চ তেওঁলোকৰ। কিন্তু সেই ডিপিআৰখন লৈ পেলাই তুমি যেতিয়া নাজানিবা যে তোমাৰ প্ৰজেক্টটো কি, বেংকে তোমাক কেতিয়া লোন দিব? বেংকে তেতিয়া লোন দিব তোমাক যেতিয়া তোমাৰ প্ৰজেক্ট ৰিপৰ্টখন চাই বেংকে মানে এইটো কনভিন্স হ'ব যে এখেতৰ প্ৰজেক্টটো ফুল প্ৰুফ হয়, এখেতে এইটো কৰিলে। ৱৰ্ষ্ট কেছ চিনেৰিঅ'টো এখেতে অন্ততঃ বেংকক পইচাকেইটা ঘূৰাই দিব, আমি মাৰ নাখাওঁ। যেতিয়া বেংকে এইটো এটাই ফাণ্ডা মানে, তাত বেলেগ একো ফাণ্ডা নাই। তোমাৰ দেউতাও যদি বেংকৰ মেনেজাৰ হয় তোমাক পইচা দিব নোৱাৰে মানে, ঠিক আছে। তোমাৰ মা দেউতাও তোমাক বেংকৰ পৰা পইচা উলিয়াই দিব নোৱাৰে, এইটো নাভাবিব মোক বেংকৰ মানুহ বহুত আছে মোক পইচাটো উলিয়াই দিব, এইটো নহয়। সেই প্ৰজেক্টটো তোমাৰ ব্ৰেইনত থাকিব লাগিব, সেই প্ৰজেক্টটো তুমি ডিছকাছ কৰিব পাৰিব লাগিব, যেতিয়া তুমি বুজাই দিব পাৰিব লাগিব। কিন্তু আমি যেতিয়া লৈছিলোঁ তেতিয়া ডিচি অফিচত ডিচি আগত প্ৰেজেণ্টেশ্যন দিব লাগে, ঠিক আছে। আৰু তেতিয়া দিনত এনেকুৱা আছিলে মানে, এতিয়াতো আমাৰ বহুত ভাল হৈ গ'ল। আজিকালি আমাৰ অফিচাৰ্ছবিলাক বহুত এনাৰ্জেটিক, বহুত কি কয় এইটো মানে দূৰদৰ্শী, বহুত ভাল হেল্পফুল। তেতিয়া দিনত মই প্ৰেক্টিকেল ফেক্টটো কৈছোঁ, অলপ গণ্ডগোলেই আছিলে মানে আমাৰ দিনত। তেতিয়া কি হয় বটল চটল খুৱাব লাগে আৰু এইবিলাক প্ৰয়োজন নাই। গতিকে সিহঁতি প্লেন কৰি আছে যে আমি অসমত ঘূৰি গৈ আমি অন্টাৰপ্ৰিনৰ হ'ব বিচাৰোঁ, বুজি পাইছানে? তো অন্টাৰপ্ৰিনৰ মানে এইটো নহয় যে চাকৰি নোপোৱাকেইটা অন্টাৰপ্ৰিনৰ হ'ব। ডিআইচিচি লোন লৈ, ডিআইচিচি লোন বুলি ক'লেতো তোৰ ৰিক্স, এইটো মনত পৰিলে পটকে, ৰিক্স ন' গেইন। মই যেতিয়া মানে ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া কি হ'ল, এই ছাৰে কোৱা লেখীয়া ফুৰি মেলি পিকনিক চিকনিক খাই গান গাই ঘূৰি ফুৰা মানুহ, পইচা যিমান আহে চব মানে খাই বৈ উৰুৱাই দিয়া নিচিনা। আৰু ইমান চিন্তা কৰি নাথাকো আৰু লাইফটো য'ত লৈ যাব গৈ থাকিব আৰু যিহেতু জানাই মিউজিকত পইচা আছেতো, যেতিয়া এটা হিট ছিংগাৰবিলাকৰ বহুত পইচা আছে, হয় নহয়? এতিয়া তোমালোকে ইয়াত কোনোবা আৰ্টিষ্ট মাতা। ব্ৰিটেনিয়াৰ ফেক্টৰীত গৈছোঁ, কি কয় এইটো তেতিয়া প্ৰাণ নাছিলে, ব্ৰিটেনিয়া আৰু এটা কি আছিলে পাৰ্লি আৰু ব্ৰিটেনিয়া, এইকেইটাত গৈছোঁ। আৰু কিছুমান বাহিৰত যেনেকে তোমাৰ আয়েংগাৰ বেকাৰী বুলি আছে, হেৰি চাউথত আছে বেংগলোৰ, এইবিলাক দিল্লীত ঘূৰিছোঁ। এইবিলাক ঘূৰি মেলি কেনেকে হয়, এই বস্তুটো কি হয়, ইয়াৰ আচ্ছা মেচিনাৰী এটা ল'ব লাগিব। মই কি মেচিনাৰী ল'ম সেইটো মানে ষ্টাডি কৰিছোঁ, একচুৱেলি ডিটেইল ষ্টাডি কৰিছোঁ। লাষ্টত মই গম পাই গ'লো যে বেকাৰী লাইনটো ইণ্ডিয়ান বস্তুৱে নহয়। ইণ্ডিয়াত তেনেকুৱা মেচিনাৰী নাই যি মানে হাই কোৱালিটি মানে ছাৰ্ভিচ দিব। এইটো ছাৰ্ভিচ মানে গম পাইছে যে এটা মেচিন এটা মই যে দিল্লী হেৰিৰ পৰা যদি মই কি বুলি কয় এইটো চাবডিভিজন মাৰ্কেটৰ পৰা যদি মই কোনো এটা মানে চাকৰি কৰিম বুলি মই কেতিয়াও ভবা নাছিলোঁ। মই ভাবিছিলোঁ যে আই উইল ডু চামথিং ডিফাৰেণ্ট, মই কিবা এটা বেলেগ কৰিম। মানে বাইদেৱে যিটো মানে কৈ গ'ল যে মই মোৰ নিজৰ বছ হ'ব বিচাৰোঁ। মই প্ৰথম কথা মোৰ একদম বেয়া স্বভাৱ এটা আছে যে মই একদম ডিচিপ্লিন নহয় আৰু একদম পাংচুৱেল নহয়। মই আজি ইয়াত আহি পাওঁতেও প্ৰায় 45 মিনিটছ দেৰিয়ে হ'ল। আই এম ভেৰি চৰি ফৰ ডেট, চাগে তোমালোকে ৰখিবলগীয়া হ'ল। তো সেইকাৰণে মই এটা বস্তু জানো যে প্ৰথম কথা মই 2 নম্বৰী কাম কৰিব নোৱাৰোঁ, আৰু মই 2 নম্বৰী কামটো মই ছাপৰ্টো নকৰোঁ। সেইটো এটা প্ৰব্লেম। আমি যেতিয়া আছিলোঁ তেতিয়া বহুত এইবিলাক ঘোচ ঘাচৰ পৰা আদি কৰি বহুত এইবিলাক সজাগতা অনাৰ ক্ষেত্ৰত আমাৰ বেংকৰ যিখিনি উদ্দেশ্য, বেংকৰ যিখিনি কি বুলি ক'ব লাগিব, উদ্দেশ্য নহয়, বেংকৰ যিখিনি কৰণীয় মানে
বেংকৰ যিটো দায়িত্ব এইটো কি সেইটো মই অলপ জনাব বিচাৰিছোঁ। চবৰেতো ইয়াত থকাবিলাকৰ চবৰেতো বেংক একাউণ্ট আছে। বেংক একাউণ্ট নোহোৱাকৈতো ইয়াত পঢ়িবই নোৱাৰিব। মাক বাপেকেতো আজিকালি পইচা বেংক একাউণ্টতে পঠিয়াই। আগৰ নিচিনা সেই কিবা বোলে কেছ টকা ডাকত পঠাইছে, মনি অৰ্ডাৰ কৰি ডাকৰ পৰা সেইটো যুগ নাই। এতিয়া এইখিনিত যে বেংকৰ যিখিনি নিয়ম কানুন সেইটো আমি জানিব লাগিব। অকল বেংকৰ একাউণ্ট থাকিলেই নহ'ব। আজিকালি আগৰ দিন নাই। আগতেতো কি আছিলে আৰু বেংকত এখন এটা খুলিলে তাত আৰু পইচা জমা দিছে, কেতিয়াবা লাগিলে উলিয়াইছে, তেনেকুৱা নহয়। আজিকালি বেংকৰ ভাৰতৰ বেংকিং ব্যৱস্থাটো আগৰ দিন নাই। সেইটো আজিকালি ইমানেই ডিজিটেলাইজ হৈ গৈছে আৰু তাৰ লগে লগে আমাৰ বহুত নিজৰো মানে কিছুমান এৱাৰনেছ থাকিবলগীয়া হৈছে। সেইকাৰণে বেংকবিলাকে